নিজৰ পৰিয়ালৰ শিক্ষানুষ্ঠানক আগুৱাই দিয়াৰ স্বাৰ্থত অন্য ব্যক্তিগত শিক্ষানুষ্ঠানৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিছে মুখ্যমন্ত্ৰী। নিজৰ ব্যক্তিগত ব্যৱসায় শক্তিশালী কৰাৰ স্বাৰ্থত আনৰ ব্যক্তিগত অনুষ্ঠানৰ বিৰুদ্ধে নামি পৰিছে মুখ্যমন্ত্ৰী। চাৰিওফালে এতিয়া সিন্ডিকেট আৰু সিন্ডিকেটত জড়িত বিজেপিৰ আটাইবোৰ MLA মন্ত্ৰী। সংগ্ৰহ কৰি থকা হৈছে বিজেপিৰ সকলোবোৰ দুৰ্নীতিৰ তথ্য। যেতিয়া লোহা গৰম হৈ থাকিব আমি তেতিয়া হাতুৰি মাৰিম। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব APCCৰ সভাপতি ভূপেন বৰা। শেহতীয়াকৈ USTMৰ বাবে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছতেই চাৰিওফালে সমালোচনাৰ জোৱাৰ উঠিছে। কোনেও সহজভাৱে গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰীৰ এই মন্তব্যক। বিৰোধীয়ে লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক দৃষ্টিভংগীক। সেয়ে ভূপেন বৰাৰ মন্তব্য যে নিজৰ পৰিয়ালৰ শিক্ষানুষ্ঠানক আগুৱাই দিয়াৰ স্বাৰ্থত অন্য ব্যক্তিগত শিক্ষানুষ্ঠানৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিছে মুখ্যমন্ত্ৰী। নিজৰ ব্যক্তিগত ব্যৱসায় শক্তিশালী কৰাৰ বাবেই আনৰ ব্যক্তিগত অনুষ্ঠানৰ বিৰুদ্ধে নামি পৰিছে মুখ্যমন্ত্ৰী। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পৰিয়ালৰ ব্যক্তিগত শিক্ষানুষ্ঠানক আগুৱাই দিয়াৰ স্বাৰ্থত আজি বেলেগ ব্যক্তিগত শিক্ষানুষ্ঠানৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নাম আৰম্ভ হৈছে। কি পৰ্যায়লৈকে গৈছে এগৰাকী সাংবিধানিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যক্তিগত ব্যৱসায়টো শক্তিশালী কৰাৰ স্বাৰ্থত লোকৰ ব্যক্তিগত অনুষ্ঠানৰ বিৰুদ্ধে লাগি গৈছে। গতিকে ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য। শনিবাৰৰ দিনটোতো বিধায়ক অখিল গগৈসহ ৰাইজৰ দলৰ এটা সজাতি দল সাংবাদিক সহিতে মুখ্যমন্ত্ৰীৰ কথাৰ সঁচা মিছা পৰীক্ষণৰ বাবে উপস্থিত হৈছিল গৈ USTMৰ চৌহদত। তাত কি দেখিছিল দলটোৱে শুনক এই মন্তব্য। চেঞ্চেলৰে গোটেই বস্তুখিনি দেখুৱালে। দেখুৱাৰ পাছত মই এইটো নিশ্চিত হৈছোঁ যে মুখ্যমন্ত্ৰী কোৱাৰ দৰে USTMত তেনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই। USTMৰ পৰা যিখিনি পানী গৈছে তেওঁলোকৰ এৰিয়াবিলাকৰ পৰা, বিশেষকৈ ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজৰ এতিয়া য'ত বনাই আছে মেডিকেল বনাই আছে তাৰ পৰা যিখিনি পানী গৈছে সেইখিনি তেওঁলোকে প্ৰপাৰ চেনেলৰ জৰিয়তে ড্ৰেইন আউট কৰি দিছে আৰু সেইটো ড্ৰেইন আউট কৰি গৈ গভৰ্ণমেণ্টৰ ড্ৰেইনত পৰিছেগৈ। আৰু দেখা গৈছে যে তেওঁলোকে ড্ৰেইন আউট কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে যে ৰঙা পানী বা অশোক সিংঘালে যিটো কথা কৈ আছে যে ৰঙা পানী, ইয়াৰ পৰা মানে আপোনাৰ USTMৰ পৰা ৰঙা পানীটো তেওঁলোকে এৰি দিয়া নাই। ইয়াত আফটাৰ ট্ৰিটমেণ্ট তেওঁলোকে পানীটো এৰি দিছে। গতিকে ড্ৰেইনত যিখিনি পানীও গৈছে সেইখিনি পানীও তেওঁলোকৰ ইয়াত ৰঙা পানী নহয়। কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ USTMৰ কাৰণে গুৱাহাটীৰ কৃত্ৰিম বানপানী হৈছে এই কথাটো USTMলৈ ভিতৰলৈ আহি তেখেতে চাবলৈ আহিবলৈ কৈছিলে। আমি চাবলৈ আহিলোঁ, আহি সেইধৰণে মই কনভিন্স হোৱা নাই, মুখ্যমন্ত্ৰীৰ কথামতে কনভিন্স হোৱা নাই। বৰং মুখ্যমন্ত্ৰীৰ কথাটোৰ ঠিক বিপৰীত দৃশ্য এটাহে ইয়াত দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে আশা কৰিম যে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ নিজে ইয়ালৈ আহিব। উল্লেখ্য যে USTMে নিজ বিশ্ববিদ্যালয়তে নিৰ্মাণ কৰিছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী PA চাংমাৰ নামেৰে এখন ব্যক্তিগত মেডিকেল কলেজ। কিন্তু USTMৰ দাঁতিত এটা প্ৰভাৱশালী চক্ৰই আন এখন ব্যক্তিগত মেডিকেল কলেজ খোলাৰ যোজা চলোৱা বুলি চৰ্চা চলিছে। কিন্তু তাৰ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত USTMৰ মেডিকেল কলেজ। এই প্ৰভাৱশালী চক্ৰটোৱেই USTMৰ চিকিৎসা মহাবিদ্যালয়খনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলিও চৰ্চা চলিছে। ইফালে APCCৰ সভাপতি ভূপেন বৰাই কৰে আন কেইবাটাও গুৰুতৰ অভিযোগ। ভূপেন বৰাৰ মন্তব্য যে ৰাজ্যত ব্যাপক হাৰত চলিছে সিন্ডিকেট। এই সিন্ডিকেটত বিজেপিৰ সকলো মন্ত্ৰী MLA জড়িত থকাৰ অভিযোগ ভূপেন বৰাৰ। ইয়াৰ বিৰুদ্ধে সময়ত ব্যৱস্থা গ্ৰহণৰো হুংকাৰ ভূপেন বৰাৰ। আজি অসমত যিটো পৰ্যায়ত দুৰ্নীতি হৈ আছে, অসমৰ ইতিহাসত ইমান ব্যাপক দুৰ্নীতি আগতেও কেতিয়াও হোৱা নাই। আৰু এইটো মই নদী কৈ পৰা আগলৈও কোনো চৰকাৰে ইমান ব্যাপক দুৰ্নীতি কৰিব নোৱাৰে। আৰু সিন্ডিকেটত কোনজন মন্ত্ৰী MLA বিধায়ক জড়িত নাই, কোন কোন জড়িত আছে বুলি শুনিলে আপুনি উত্তৰ ভুল, প্ৰশ্ন ভুল হ'ব। প্ৰশ্ন হ'ব যে সিন্ডিকেটৰ লগত বিজেপি দলৰ কোন জড়িত নাই, সব তথ্য প্ৰমাণ আছে। আমিও ৰাজহুৱা এতিয়াই কৰা নাই, এইকাৰণে যে বৰ সোনকাল হ'ব বুলি ভাবি আছোঁ। সব গম পাই আছোঁ, সব তথ্য গোটাই আছোঁ, সব সম্পত্তিৰ ছেটেলাইট মেপ গোটাই আছোঁ, সব সম্পত্তিৰ RTI তথ্য গোটাই আছোঁ। ৰাইট টাইম, হিট দ্য আইৰন হোৱেন ইট ইজ হট।
যেতিয়া লোহা গৰম হ'ব তেতিয়া হাতুৰি মৰা হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।